নমস্কাৰ। আপোনালোকে জানে যে সাহিত্যিক, শিক্ষাবিদ, সাংসদ সকলোৰে শ্ৰদ্ধাৰ অসমৰ সিংহপুৰুষ হেম বৰুৱাৰ আজি ৪৮ সংখ্যক মৃত্যু দিৱস। আৰু হেম বৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে আজি বিগত ১৯৭৮ চনৰ পৰা হেম বৰুৱাৰ স্মৃতি নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ প্ৰসাৰ কৰিবৰ বাবে এই দিৱসটো পালন কৰি আহিছে। আজি ৪৮ সংখ্যক আমি স্মৃতি দিৱস আৰু আমি পালন কৰি আছোঁ গুৱাহাটী প্ৰেছ ক্লাবত। এতিয়া কথাটো হ'ল কি, হেম বৰুৱাদেৱৰ যিটো প্ৰাসংগিকতা এতিয়া অতি প্ৰয়োজন হৈছে। প্ৰাসংগিকতাটো এতিয়া এইকাৰণে প্ৰয়োজন হৈছে যে আজিকালি বিধানমণ্ডলীৰ সদস্যৰ বাকবিতণ্ডা, বিধায়ক বিচাৰপতিৰ চুপতি এইবিলাক আছে হেম বৰুৱা দেশৰ আমাৰ সংস্কৃতি নহয়। আৰু সেয়ে আমি আশা কৰিছোঁ যে সকলোৱে যেন সাংসদ, বিধায়ক, আমাৰ সকলোৱে সাহিত্যিক, অধিবক্তা সকলোৱে যেন হেম বৰুৱাৰ আদৰ্শ আগত ৰাখি বাকপটুতা কেনেকৈ ক'ব লাগে, বক্তব্য কেনেকৈ ৰাখিব লাগে সেইখিনি যেনে শিকে। আৰু এইটো আমাৰ হেম বৰুৱাৰ ওপৰত প্ৰচাৰ সেনেকুৱা হোৱা নাই, সেইকাৰণে আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে হেম বৰুৱাৰ প্ৰচাৰ কৰিব লাগে। আৰু পাঠ্যপুথিত সন্নিৱিষ্ট কৰিলে নতুন প্ৰজন্মই হেম বৰুৱাৰ বিষয়ে জানিব। আৰু আমি অতীত পাহৰি গ'লে আমি বৰ্তমানত সাহস নাপাওঁ। বুৰঞ্জীয়ে আমাক নতুন প্ৰজন্মক সাহস দিয়ে। সেইকাৰণে হেম বৰুৱা, গোপীনাথ বৰদলৈৰ নিচিনা, ভীমবৰদেৱৰ নিচিনা মানুহৰ আমি স্মৃতিচাৰণ কৰি নৱপ্ৰজন্মত প্ৰচাৰ কৰাটো আমি দায়বদ্ধ হোৱাটো ভাল। আৰু সেই আদৰ্শ আগত ৰাখি আমি হেম বৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে এই অনুষ্ঠান আমি পালন কৰি আহিছোঁ। কিন্তু অকল এটা অনুষ্ঠানেই হেম বৰুৱাৰ বিষয়ে পালন কৰি নহ'ব। অসমৰ জনগণে হেম বৰুৱাৰ আদৰ্শ, হেম বৰুৱাৰ সেই সময়ৰ সাংসদত যিটো নেহৰুৰ দিনত যিটো বক্তব্য ৰাখিছিলে সেইবিলাকৰ বিশ্লেষণ কৰি যদি আমাৰ নৱপ্ৰজন্মৰ যিখিনি আমাৰ তাৰিখিক আছে, যিখিনি আমাৰ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালী আছে, তেখেতসকলৰ মাজত যদি আমি প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ, তেতিয়া অসমৰ বহু সমস্যাৰ বিষয়ে তেখেতসকলে সাংসদেই বুলি নহয়, পেপাৰে বাতৰি কাকতেই হওক, য'তেই নহওক এনেকুৱা বক্তব্য ৰখাৰ সাহস পাব আৰু বহুত সম্বল আহৰণ কৰিব পাৰিব। সেইকাৰণে আমি আশা ৰাখিছোঁ হেম বৰুৱাৰ আদৰ্শ আমাৰ ইউনিভাৰ্চিটিৰ প্ৰতিটো গোটেই ল'ব লাগে। এনেকুৱা অনুষ্ঠান আচলতে কলেজে স্কুলে পাতিব লাগে। বিশেষকৈ বি বৰুৱা কলেজত যিহেতু তেখেত আছিল অধ্যক্ষ, আমি আশা কৰোঁ বি বৰুৱা কলেজে এনেকুৱা ল'ৰা ছোৱালীৰ মাজত হেম বৰুৱাৰ স্মৃতি ৰক্ষা কৰিব লাগে। অসম সাহিত্য সভাক আমাৰ আগৰ এটা প্ৰস্তাৱ দিয়া আছিল যে যিহেতু হেম বৰুৱা আমাৰ ধুবুৰী অধিৱেশনৰ সাহিত্য সভাৰ সভাপতি আছিলে, প্ৰাক্তন সভাপতি, তেখেতৰ দিনটো অসম সাহিত্য সভা উদযাপন কৰিব লাগে। সেই আশা আমি ৰাখিছোঁ। ভৱিষ্যতে যেন অসমৰ জনগণে অসম সাহিত্য সভাই স্কুল, কলেজ, মহাবিদ্যালয় যেন হেম বৰুৱাৰ আদৰ্শ নৱপ্ৰজন্মৰ প্ৰচাৰ কৰাই হেম বৰুৱাৰ নিচিনা এজন সৎ সাহসী অসমীয়া এজন ব্যক্তি আমি উজ্জীৱিত কৰিব পাৰোঁ। সেই আশাৰে মই অসমৰ সমূহলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।